হয়, প্ৰথমে আপোনালোকলৈ আমি ভক্তি প্ৰাৰ্থনা নিবেদন কৰিছোঁ। ইতিমধ্যে আপোনালোকে দেখা পাইছে যে আমাৰ এই বৃহৎ ভোজনালয়টিত আমাৰ একেলগে 12,000 ভকত বৈষ্ণৱে বহি আহাৰ ইয়াতে গ্ৰহণ কৰিব পাৰিব। আমি এই যিসমূহ ইয়াতে আসনৰ ব্যৱস্থা কৰিছোঁ, এই আসনখিনি বনাবলৈ যাওঁতে আমি এতিয়া যোৱা 10 দিনে নিশাই পৰিশ্ৰম কৰি ইয়াত আমি এইখিনি ব্যৱস্থা কৰিছোঁ আৰু অনাগত 4-5 দিনৰ ভিতৰত আমাৰ ইয়াৰ যি ভোজনালয়ৰ আসনৰ ব্যৱস্থা এই সম্পূৰ্ণ কামখিনি সম্পূৰ্ণ হ'ব বুলি আমি আশাবাদী। আৰু আমি এটা কথা লৈ খুব সুখী যে ইয়াত আমাৰ যি আসনৰ ব্যৱস্থা হৈছে, এই আসনখিনি আমি প্ৰস্তুত কৰিবলৈ যাওঁতে বিধায়ক মহোদয়ৰ একক প্ৰচেষ্টাত তেখেতে ইয়াত যিখিনি কাঠ ব্যৱহাৰ কৰা হৈছে, ব্যৱহৃত কাঠখিনি তেখেতৰ একক প্ৰচেষ্টাত আমি ইয়াতে পাইছোঁ আৰু সেইখিনিৰ বাবে আমি সুন্দৰভাৱে মজবুতকৈ যাতে আমি ইয়াতে বহিবৰ কাৰণে আমি সাজি উলিয়াইছোঁ, যাতে কোনো ধৰণৰ আহাৰ গ্ৰহণ কৰাৰ ক্ষেত্ৰত অসুবিধাৰ সন্মুখীন নহয়। আৰু ইয়াৰ লগতে আমাৰ এই ভোজনালয়টিত একেলগে যি 12,000 ভকত বৈষ্ণৱে আহাৰ গ্ৰহণ কৰিব, এই আহাৰ গ্ৰহণৰ ক্ষেত্ৰতো বিধায়ক মহোদয়ৰ কন্যাকা কৃষি পামত তেখেতৰ প্ৰচেষ্টাত থলুৱাভাৱে উৎপাদিত জৈৱিক সাৰ প্ৰস্তুত কৰি যি শাক পাচলি তৈয়াৰ কৰা হৈছে, শাক পাচলিসমূহ ইয়াতে আমাৰ ৰন্ধন প্ৰক্ৰিয়াৰ পিছত আমি ভকতসকললৈ আগবঢ়াই দিম আহাৰ গ্ৰহণৰ নিমিত্তে। গতিকে আমি আশাবাদী যে আমাৰ যি 95 সংখ্যক বাৰ্ষিক অধিৱেশন, এই অধিৱেশনভাগিত সৰ্বাংগ সুন্দৰ এখন অধিৱেশনলৈ ৰূপান্তৰিত হয় বা তাৰ বাবে আমি প্ৰভু ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ আৰু আমি সকলোৰে সহায় সহযোগিতা আমি আন্তৰিকতাৰে কামনা কৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।